পাৰঘাটৰ যন্ত্ৰচালিত নাৱৰ চলাচল বন্ধ হোৱাৰ বাবে চৰ অঞ্চলৰ লোকসকলৰ মাজত হাহাকাৰ। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত ২ নম্বৰ ভেলকৰৰ পাৰঘাটৰ যন্ত্ৰচালিত নাও হঠাৎ চলাচল বন্ধ হোৱাৰ বাবে চৰ অঞ্চলৰ লোকসকলৰ মাজত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৰফৰ পৰা ঘাটটো তাৎক্ষণিকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ পিছত চৰ অঞ্চলৰ লোকসকল তথা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যোৱাও বন্ধ কৰি দিছে বুলি অভিভাৱকসকলে জনায়। এই ক্ষেত্ৰত চৰ অঞ্চলবাসী ৰাইজে ঘাটটোত অতি শীঘ্ৰে নাও চলাচল কৰাৰ সুবিধা কৰি দিবলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগক আহ্বান জনায়। তাবাবৰী পাৰঘাটত আপোনাৰ এইটো মেলপাৰা এটা চৰকাৰী ঘাট আছে, তাৰ পিছফালে আমি 5 কিলোমিটাৰ দূৰত এটা কালামৰ জড়িত এটা ঘাট বহাই লৈছোঁ। কালামত ৰাখি পেলাই ল'ৰা ছোৱালী স্কুলত যোৱাতে বহুত ক্ষতি পাৰ হ'ব লাগে, স্কুল যাব নোৱাৰে। তাই ঘাটখন আমাৰ বন্ধ কৰি আছে। স্কুলত ল'ৰা ছোৱালী কালি পুৱাই যাব পৰা নাই, আজিও ৰাতিপুৱাই যাব পৰা নাই। আমি গাৰ্জেনগিলা সেইকাৰণে ঘাটৰ বাৰত আছোঁ যে ল'ৰা ছোৱালীকে স্কুলত যাব নোৱাৰে। এখন ঘাট আমি জড়িতত বহাই লৈছোঁ, তেতিয়া ল'ৰা ছোৱালী কোনটো লাইন কৰি দিব দিয়ক আমাৰ লগত ইয়াতে ৰাইজে আমি চবেই আহিছোঁ। গাৰ্জেনগিলা ঘাটটো আমাৰ লাগে, এইটো ঘাট নহ'লে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। বহুত কষ্ট, চহৰ অঞ্চলতো স্কুল নাই না, কোনফালে যাব ল'ৰা ছোৱালী? মেলবাৰী যাওঁতে 5 ঘণ্টা লাগে, ইফালে মকালমাৰি যাব লাগিব নহ'লে। আমাৰ মানুহগিলা কোনফালে পাৰ হ'ব? এইটো আপোনালোকে বিবেচনা কৰি আমাৰ ঘাটটোৰ ব্যৱস্থা কৰি দিয়ক। এইটো ঘাটটো বন্ধ নহ'ব, কি হিচাপে বন্ধ হ'ব? আমাৰ লাগে ঘাট, পুৰাই লাগে, 100% ঘাট লাগে। ঘাট নহ'লে আমি চলিব নোৱাৰিম না। নহ'লে ব্ৰিজ দি দিয়ক চৰকাৰে, ঘাট নালাগে আমাক। এনেকৈ এটা ব্ৰিজ বনাই দিয়ক যাতে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পাৰে। নহ'লে ৰামদিয়া দি ঘূৰিব লগা হ'ল, মোকালমাৰি দি ঘূৰিব লগা হ'ল, পাৰ হ'ব নোৱাৰে ল'ৰা ছোৱালী স্কুলত, টাইমত আহিব নোৱাৰে। কালি স্কুল যাব পৰা নাই, আজিও স্কুলত যাব পৰা নাই, পৰীক্ষাৰ টাইম আহি আছে। কেনেকৈ ডিষ্টাৰ্ব হৈ আছে আমাৰ এই ল'ৰা ছোৱালীগিলা কেনেকৈ স্কুলত যাব? আমাৰ ইমান অসুবিধা হয় স্কুলত যাওঁতে। মেলপাৰা হৈ যাওঁতে আপোনাৰ 3 ঘণ্টা লাগে। চৰৰ পৰাই আমি স্কুলত যাওঁতে বহুত কষ্ট পাইছোঁ। সেইকাৰণে মাজত এটা ঘাট কালামক জড়িত ৰাখি পেলাই বহাই ৰাখিছোঁ। হাজো শুৱালকুছিৰ পৰা ৰিংকু বড়োৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।